পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহেব, পবিত্ৰ কবীৰ চাহেবৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত প্ৰমাণ আছে এওঁলোকক পৰমাত্মাই লগ পালে আৰু তেওঁলোকে সেই মন্ত্ৰই জপ কৰিলে, যি মন্ত্ৰ দাসে আপোনালোকক কয়। এতিয়া পুণ্যাত্মাসকল ধৰি লওক, কোনো ব্যক্তি ভগতক শ্ৰদ্ধালুক দাসৰ পুস্তক পঢ়াত আৰু এই দাসৰ দ্বাৰা দিয়া এই বচনবোৰক শুনাৰ সৌভাগ্য হ'ল, কাৰণ তেওঁ এই নামক প্ৰায় এই দুটা নামৰ সৎনাম ক'লে দুটা আখৰৰ নামৰ সুবাও কৰি নিৰ্ণয় কৰিয়েই লওঁ, স্পষ্ট কৰি দিওঁ। কিন্তু তেওঁলোকক আদেশ, যদি তেওঁ নিজেই জপ কৰিব লাগি যায় তেন্তে তেওঁৰ কোনো লাভ নহয়। স্বয়ং জপ কৰিব, এই দাসৰ আদেশ লৈ আৰু ইয়াৰ বিধি কৈ দিয়া হ'ব কেনেকুৱা জপ হয়, অথবা অন্য অধিকাৰীৰ পৰা এই নাম লৈ জপ কৰিলেও তথাপিও ব্যৰ্থ হ'ম। যেনেকৈ এটা এপইণ্টমেণ্ট লেটাৰ থাকে বালকৰ চাকৰি নিযুক্তিৰ, তাতে 5-7টা লাইন থাকে। ইউ আৰ হেয়াৰ বাই এপইণ্টেড ফৰ দ্য পোষ্ট অফ ছাচ এণ্ড ছাচ, ইউৰ চেলাৰী উইল বি ছাচ এণ্ড ছাচ। আৰু তলত ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখি তলত সেই অধিকাৰী চাইন কৰি দিয়ে। তেওঁ চাইন হোৱাৰ পিছত সেই এপইণ্টমেণ্ট লেটাৰত লিখা হোৱা মেটাৰৰ ভেলু তৈয়াৰ হয়। তেনেকুৱাই কোনো মেটাৰ আপুনি লিখি নতুবা বেলেগে লিখি দিলে, স্বয়ং চাইন কৰি দিলে অথবা বেলেগ কাৰোবাৰ নাম ভৰাই দিলে, তেন্তে তাৰ কোনো লাভ নহয়। তেন্তে এনেকুৱাই যিজন অনাধিকাৰী তেওঁৰ দ্বাৰা মন্ত্ৰ জাপ আন কোনোবাই দিলে সেয়া ব্যৰ্থ হয়। বৰ্তমানত 21 ব্ৰহ্মাণ্ডত এই দাসৰ অতিৰিক্ত কোনেও এই 3 মন্ত্ৰক, মুক্তি মন্ত্ৰক নাতো জানে আৰু না দিয়াৰ অধিকাৰী হয়। যদি কাৰোবাৰ জ্ঞানো হয় এই দাসৰ পৰাই হৈছে, তেন্তে তেওঁ অধিকাৰী নহয়, এই দাসৰে শিষ্য হয়। আৰু যদি কোনো গুৰুদ্ৰোহী হৈ এই কাম কৰে তেন্তে সি মিছা নকল পাছপৰ্ট বনাই আছে, মিছা লাইচেঞ্চ বনাই আছে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ এয়া ৰাধা স্বামী পন্থা হয়, সৎলোকৰ ঠিকা লৈ থৈছে আৰু তেওঁলোকৰ ক-সৰু জ্ঞান নাই। এতিয়া সন্তমত প্ৰকাশ ভাগ 4। শ্ৰী শ্ৰাৱণ সিংদেৱ ৰাধা স্বামী পন্থৰ সন্তই নিজৰ বিচাৰ ব্যক্ত কৰি আছে, নিজৰ অনুভৱ কৈ আছে। আৰু শ্ৰী শ্ৰাৱণ সিংদেৱ কোন হয়? এয়া শ্ৰী জয়মল সিংদেৱ মহাৰাজ, যিজন ৰাধা স্বামী ব্যাসৰ তাতে স্থাপক হয়, সেই ডেৰাৰ। ইয়াৰ কিছু পিছতেই তেওঁৰ উত্তৰাধিকাৰী। আৰু শ্ৰাৱণ সিংদেৱৰ শিষ্য আছিলে সচ্চা চৌদাৰ সংস্থাপক শ্ৰী খেমা মলদেৱ ওৰফে বিলুচিস্তানী শাহ মস্তানা দেৱ। তেন্তে শ্ৰাৱণ সিংদেৱৰ যি জ্ঞান আছিলে, এনেকুৱা জ্ঞানেই বিলুচিস্তানী শাহ মস্তানা, ডেৰা সচ্চা চৌদাত শ্বেৰশ্বাহ সকলৰেই ধৰি লোৱা। তেওঁলোকৰ ইমানেই জ্ঞান আছে বুলি ধৰি লোৱা। আৰু তাৰ পৰাই জগমালৰ এটা ব্ৰাঞ্চ হৈ গ'ল চিৰচা জিলাত। তেন্তে এই সকলোৰে কোৱা হয় যে এটা বোমাতেই গোটেই বস্তাৰ বিষয়ে জানিব পাৰি। এটা বোমা মাৰিলেই বেপাৰীয়ে তাতে লোহাৰ এটা কিবা সোমাই দিয়ে চুৰিৰ দৰে, আৰু তাৰ পৰা কিছু কণা উলিয়াই আনে। এইটোৰ পৰাই গম পাই ভিতৰত কেনেকুৱা মাল আছে। তেন্তে বুদ্ধিমানৰ বাবে এনেকুৱা সংকেতেই বহুত। এতিয়া গুৰু গ্ৰন্থ চাহেব যি সৎগ্ৰন্থ আছে, গুৰু নানক দেৱৰ যি বাণী আছে, সেয়া মহলা পহলা হয়। আৰু মহলা পহলাৰ বাণী গুৰু নানক দেৱৰ হয়, যি তেওঁ পৰমাত্মাক লগ পাইছিলে, তেওঁ ভগৱানক সাক্ষাৎকাৰ কৰিছিলে। আৰু যি মন্ত্ৰ পৰমাত্মাই তেওঁক ক'লে, সেই মন্ত্ৰই তেওঁ নিজৰ ইয়াত লিখিছে। তেন্তে সেই মন্ত্ৰ গুৰু গ্ৰন্থ চাহেবত লিখা আছে। আৰু শ্ৰাৱণ সিংদেৱে গুৰু গ্ৰন্থ চাহেবৰে সমৰ্থন দি
নিজৰ অজ্ঞানতাক স্পষ্ট কৰি আছে ইয়াতে চাব হজুৰ মহাৰাজ শ্ৰাৱণ সিং দেৱৰ সৎসংগৰ সংগ্ৰহ সন্ত মঠ এয়া 4টা ভাগ আছে ৰাধা স্বামী ব্যাস সৎসংগ ব্যাস এয়া ক'ৰ পৰা ছপা হ'ল সন্ত মঠ প্ৰকাশ ভাগ 4 হজুৰ মহাৰাজ শ্ৰাৱণ সিং দেৱ ৰাধা স্বামী সৎসংগ ব্যাস এয়া ক'ৰ পৰা ছপা হ'ল এয়া চাব প্ৰকাশক হয় সেৱা সিং ছেক্ৰেটাৰী ৰাধা স্বামী সৎসংগ ব্যাস ডেৰা বাবা জয়মল সিং জিলা অমৃতসৰ পাঞ্জাব 1975 পৰা 1999 লৈ 59,500 2002 এয়া 15,000 ছপা হৈছে এতিয়া আমি আহোঁ ইয়াৰ 261 পৃষ্ঠাত 261 পৃষ্ঠাত ভাগ 4 এই সংসাৰ ক্ষৰ হয় ক্ষৰ মানে নাশবান যিজন অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয় চাওক এই সংসাৰ ক্ষৰ হয় ক্ষৰ মানে নাশবান আৰু যিজন অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয় অক্ষৰ মানে অবিনাশী যি অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয় আৰু যি নিৰক্ষৰ তেওঁ পাৰ ব্ৰহ্ম এই সংসাৰ ক্ষৰ হয় আৰু অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয় আৰু নিৰক্ষৰ পাৰ ব্ৰহ্ম হয় যেতিয়া এই সংসাৰ সৃষ্টি হ'ল আমি এই মহল পৃথিৱীত বাস কৰি আহিছোঁ কিন্তু এতিয়া গুৰুৰ কৃপাত এই আত্মা এই মহলক এৰি শত্ৰুকলৈ গৈ আছে গুৰু গ্ৰন্থ চাহেবত বহু গভীৰ আৰু গুপ্ত ৰহস্য আছে এটা স্থানত আহে 52 अक्षर लोक तरफ है सब कुछ इन ही माँ है ये अक्षर खिर जाएंगे वो अक्षर इन में ना है आदि ग्रंथ 340 পৃষ্ঠাত এওঁ কৈ আছে 52 আখৰ সংস্কৃত ভাষাৰ হয় হ'ব পাৰে কোনো এনে ভাষা যাৰ 52 আখৰ আছে এই সংসাৰৰ গোটেই মছলা 52 আখৰতে আহি যায় পিণ্ড অণ্ডৰ অৱস্থাটো 52 আখৰতে আহি গ'ল আগলৈ 2টা আখৰ আছে 2টা আখৰ আছে আৰু আছে 2টা আখৰ আৰু আছে আগলৈ যি পাৰ ব্ৰহ্মত আছে ইয়াৰ বিষয়ে গ্ৰন্থ চাহেবত লিখা আছে सोई गुरु पूरा कहावे 2 अक्षर का भेद बतावे एक छुड़वावे एक लखावे तो प्राणी निज घर को जावे को पावे ইয়াত সতনামৰ বিষয়ত গুৰু গ্ৰন্থ চাহেবত এয়া প্ৰত্যক্ষ প্ৰমাণ হয় 2টা আখৰ এটা ওম এটা তৎ যি আপোনালোকক দিয়া হয় সেয়া লাহে লাহে ক্লিয়াৰ হ'ব আপোনালোকৰ और वो 2 अक्षर का भेद बतावे एक छुड़ावे एक लखावे এতিয়া ওমৰ জপ আমি দিম কালক এই কালে আমাক এৰি দিব আৰু দ্বিতীয় যি তৎ মন্ত্ৰ আছে ইয়াৰ জপ পৰব্ৰহ্মক দিম অক্ষৰ পুৰুষক আমি আকৌ তাত ভঁৱৰ গুহাত গৈ পাম তাৰ পৰা আমি পাৰদৰ্শক ইয়াৰ দ্বাৰা পৰমাত্মাৰ সতলোক দেখা যাব আকৌ তৃতীয় মন্ত্ৰ যি হয় সেয়া পাব হাৰ নাম तो सोई पूरा गुरु कहावे जो 2 अक्षर का भेद बतावे এতিয়া এই 2 আখৰৰ ভেদ শ্ৰাৱণ সিঙেতো নকলে না ৰাধা স্বামীসকলে আৰু আকৌ এই সম্পূৰ্ণ গুৰু ক'ৰ পৰা হ'ল ছয় গুৰু পুৰা কহাৱে এইটো গুৰু গ্ৰন্থ চাহিবত সঠিক লিখিছে কিন্তু শ্ৰাৱণ সিং দেৱ আৰু ৰাধা স্বামী পন্থৰ যিমান প্ৰৱৰ্তক আছে সেই সকলোৱেই এই 2টা আখৰৰ সৈতে অপৰিচিত তেন্তে তেওঁ সম্পূৰ্ণ গুৰু নহয় सोई गुरु पूरा कहावे 2 अक्षर का भेद बतावे एक छुड़ावे एक लखावे तो प्राणी निज घर को पावे अच्छा जे तू पढ़्या पंडित बिना 2 अक्षर 2 नावा प्रणवत नानक एक लंघाए जेकर सच समावा आदि ग्रंथर 1171 पृष्ठात এই 2টা মন্ত্ৰ শ্লোক আছে जेतु पढ़्या पंडित बिना 2 अक्षर 2 नावा
দুটা আখৰ দুটা নামৰ অবিহনে যদি তুমি পঢ়িছা তেন্তে এয়া তোমাৰ ব্যৰ্থ। परमत नानक एक लंघावे जेकर सच समावा। আৰু এটা আছে লংঘাই মানে তেওঁ পাৰ কৰিব, তৃতীয় মন্ত্ৰ। যদি তুমি গুণী হয়, এয়া অনুবাদ ইয়াৰ, এই অৰ্থৰ শ্ৰাৱণ সিংদেৱে অনুবাদ কৰিছে। যদি তুমি গুণী হোৱা, জ্ঞানী হোৱা, তেন্তে এই আখৰ কোৱা। তেওঁ স্বয়ং অনুবাদ কৰি আছে। এই আখৰটো পাৰ ব্ৰহ্মত আছে। এটা আখৰেতো জগত বনালে আৰু এটাই সতলোক বনালে। বাহ কি আচৰিত! এয়া কবিৰ চাহেবে কৈছে। कहे कबीर अक्षर दो भाग है, अरे बोल के दो बोल सुना। এওঁতো কৈছে কৈ শুনোৱা, আৰু এওঁলোকে কৈছে পৰব্ৰহ্মত পাবা, মৃত্যুৰ পাছত পাবা, ৰাধা স্বামীসকলে কয়। আৰু কবিৰদেৱে কৈছে कहे कबीर अक्षर दो भाग है, होगा खसम तलेगा राखे। এই দুই আখৰৰ যি নাম আছে, তুমি ইয়াৰ স্মৰণ কৰিবা যেতিয়া তোমাৰ ওপৰত আপত্তি আহিব। যদি সঠিক সন্তৰ পৰা তোমাৰ প্ৰাপ্ত হয়, হৈগা খাচাম অৰ্থাৎ যদি তোমাৰ মালিক সঠিক হয়, তেন্তে তোমাক ৰক্ষা কৰি ল'ব, তাত কালৰ জালত পৰিবলৈ নিদিয়ে। আৰু এয়াও আদি গ্ৰন্থ চাহেব, গুৰু গ্ৰন্থ চাহেবৰ পৃষ্ঠা 329 লিখা আছে, কবিৰদেৱৰ বাণী। আকৌ গুৰু নানক দেৱে কৈছে एक अक्षर हरि मन वसै नानक होत निहाल। एक अक्षर हरि मन वसै नानक होत निहाल। এয়া হাৰ নামৰ ফালে আৰু এক মন্ত্ৰ আছে, এই দুয়োটাৰে পৰা পৃথক। এয়া পৃষ্ঠা নম্বৰ এয়া আদি গুৰু গ্ৰন্থ চাহেবৰ 747। এটা স্থানত আকৌ গুৰু চাহেবে কৈছে, গুৰু নানক দেৱে वेद कतेब सिमरत सब सासत, इन पढ़्या मुक्त न होई। एक अक्षर जो गुरुमुख जापै। চোৱা এওঁলোকৰ বুদ্ধি, ৰাধা স্বামীসকলৰ। গুৰু গ্ৰন্থ চাহেবেতো স্পষ্ট কৰি আছে যে নানক দেৱে যে এক আক্ষৰটো গুৰুমুখ জাপে, অৰ্থাৎ সম্পূৰ্ণ সন্তৰ পৰা লৈ ইয়াক জপ কৰিবা। সেই তৃতীয় নামৰ এক আখৰকো। और तिसकी निर्मल सोई। আৰু এওঁলোকে কৈছে তাত আগলৈকে পোৱা যাব পাৰ ব্ৰহ্মত। একো নাপায় সেই পাৰ ব্ৰহ্মত, সুদবোৰক পাব। এতিয়া ইয়াত আমি জপ কৰিব লাগিব। আৰু এই সকলোবোৰ এক আক্ষৰ গুৰুমুখ জাপে, দুই আখৰ বেলেগ আৰু তৃতীয়টো বেলেগ এটা। এওঁলোকে কি কৈ আছে চাব, এওঁলোকৰ অনুবাদ। ইয়াৰ অনুবাদ কৰি আছে শ্ৰাৱণ সিংদেৱে। এয়া সেই আখৰ আপোনাৰ ভিতৰত আছে, সেই আখৰ, আৰু পাৰ ব্ৰহ্মত গৈ পাবা। কি আচৰিত কথা, সভাৰ মাজত মিছা কৈ আছে। এতিয়া গুৰু গ্ৰন্থ চাহেবত গুৰু নানক দেৱে কৈছে, এক আক্ষৰ গুৰুমুখ জাপে, যিয়ে জপ কৰে সেয়া গুৰুদেৱে দিব আৰু জপ কৰিব। সেই তৃতীয় নামো জপ কৰিব লাগিব। আৰু এওঁলোকে কৈ আছে যে সেই আখৰ আপোনাৰ ভিতৰত আছে আৰু পাৰ ব্ৰহ্মলৈ যোৱাৰ পিছত পাব। বাহ কি আচৰিত কথা! यह धर्म हमारा धर्म नहीं, ये जात हमारी जात नहीं, ये देश हमारा देश नहीं। ये लतीफे, ये बीजक की बात कहें, बीजक ना ये हाथ, ये पृथ्वी डोबण उतरे कह मीठी बात। এওঁলোকে এনেধৰণেৰে শ্লোক শুনাই সাধাৰণ মানুহ ভ্ৰমিত কৰি আছে। আমাৰ দেশ সচখণ্ড, আমাৰ জাতি সৎনাম, এয়া চাওক কি ক'বলৈ আৰম্ভ কৰিলে। আমাৰ ধৰ্ম সত্যপুৰুষ, এয়া পৰৰ দেশ এৰি আত্মা নিজ দেশলৈ গৈ আছে। এতিয়া আত্মাই এই পুৰণি মহলক য'ত লাখ লাখ জন্ম হৈছিলে, ইয়াক এৰি সৎনামলৈ গৈ আছে। এতিয়া সৎনামলৈ গৈ আছে, সৎনামক স্থান বুলি কৈ আছে এওঁলোকে। সৎনামক, সৎলোককো সৎনাম কৈ আছে। এয়া চাওক, এতিয়া চাওক, ভিতৰত শব্দৰ দুৱাৰ আছে, ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। এতিয়া পুণ্যাত্মাসকল, এয়া পৰমাত্মা কবিৰদেৱৰ জ্ঞানক এওঁলোকে বিচাৰিছেও, পঢ়িছেও, কিন্তু নুবুজিলে। ते गुरु बिन काहु न पाया ज्ञाना, जो थो थाबु छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे ज्ञानी। অৰ্থাৎ কবিৰদেৱৰ যি সূক্ষ্ম বেদ, কবিৰ বাণী, এওঁলোকে ইয়াক পঢ়িছেও আৰু ইয়াৰ পৰা ইয়াৰ মন্ত্ৰও এওঁলোকে বিচাৰিছে, কিন্তু স্বয়ং ইয়াৰ জপো কৰিব নোৱাৰে, ক'বও পৰা নাই, আৰু ইয়াৰ অনুবাদো ভুল কৰি ৰাখিছে। কোৱা হৈছে যে ভিতৰত অৰ্থাৎ শৰীৰত শব্দৰ দুৱাৰ আছে, ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ।
আত্মা দুৱাৰ অনুসৰি নিজৰ মূল উদ্দেশ্য ভাৱ নিজ দেশলৈ গৈ আছে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ আগত এই শ্ৰী শ্ৰাৱণ সিং দেৱৰ বিচাৰ ৰখা হৈছে। এতিয়া এওঁলোকে পৰমেশ্বৰ কবীৰ দেৱৰ অমৃত বাণীৰো অধ্যয়ন কৰিছে, গুৰু গ্ৰন্থ চাহেবো অধ্যয়ন কৰিছে, কিন্তু ইয়াক বুজাই দিব নোৱাৰিলে, কাৰণ এয়াও বেদ হয়। গুৰু গ্ৰন্থ চাহেবত যি বাণী আছে সেয়াও বেদ হয়, জ্ঞান হয়, বিশেষ বেদ হয়, সূক্ষ্ম বেদ হয়। কবিৰ পৰমেশ্বৰৰ যি অমৰ বাণী, কবিৰ বাণী হে সূক্ষ্ম বেদ। ইয়াক বুজাটো কেঁচুৱাৰ খেল নহয়। गुरु बिन वेद पढ़े जो प्राणी और समझे न सार रहे अज्ञानी। गुरु बिन काहु न पाया ज्ञाना जो थो था बुछड़े किसाना। এতিয়া চাওক এওঁ কি কৈছে। নিজেই 200 পৃষ্ঠাত 264 পৃষ্ঠাত কি কৈছে। এই সন্তমত প্ৰকাশ ভাগ 4 পৃষ্ঠা নম্বৰ 264 সন্তমত প্ৰকাশ ভাগ 4 সৎসংগীয়ে প্ৰশ্ন কৰিছে, হুজুৰ সন্তৰ পদবী কলৈকে আছে? মহাৰাজ দেৱে উত্তৰ দিছে, শ্ৰাৱণ সিং দেৱে, আমাৰ ইমান বুদ্ধি বিবেচনা নাই যে আমি সন্তৰ পদবী বুজিব পাৰোঁ, তথাপিও শুনা। ৰাণী ইন্দুমতী কবিৰ চাহেবৰ সময়ত আছিলে, এওঁলোকৰ জ্ঞানটো নায়েই। ইন্দুমতী যেতিয়া পৰমাত্মা দ্বাপৰ যুগত আহিছিলে, সেই সময়ত তেওঁৰ শিষ্য হৈছিলে। হ'লেও ইন্দুমতী কবিৰ চাহেবৰ সময়ত হৈছিলে। প্ৰথমে কবিৰ চাহেব মালিকৰ মাজত গৈ বিলীন হৈ গ'ল, কিন্তু এওঁলোকৰ বুদ্ধি চাওক। অৰ্থাৎ প্ৰথমতে কবিৰ চাহেব সৎপুৰুষত গৈ বিলীন হৈ গ'ল। এওঁলোকে এনেকুৱা মানে যে সৎলোকত পৰমাত্মা নিৰাকাৰ আৰু আত্মা তালৈ গৈ এনেকৈ মিলি যায় যেনেকৈ পানীৰ টোপাল সমুদ্ৰত। কি কৈছে যে প্ৰথমে কবিৰ চাহেব গৈ মালিকত মিলি গ'ল, তাত বিলীন হৈ গ'ল, আৰু পাছত ৰাণীও তাতে লীন হৈ গ'ল পানী সমুদ্ৰৰ মাজত। যেতিয়া ৰাণীয়ে সচখণ্ডলৈ গৈ কবিৰ চাহেবৰ পদবী দেখিলে, তেতিয়া ক'ব ধৰিলে, মহাৰাজ, যদি আপুনি প্ৰথমতে ক'লে হয় যে মই অকাল পুৰুষ হওঁ, তেনেহ'লে মই ভজন স্মৰণ কৰি ব্যৰ্থ অস্থিৰ নহ'লো হয়। কবিৰ চাহেবে উত্তৰ দিলে, তোমাৰ তেতিয়া বিশ্বাস নহ'লে হয়, তেতিয়া আৰু দেখাওঁ। 189 পৃষ্ঠাত একেবাৰে স্পষ্ট কৰিছে। এয়া চাওক, 189 পৃষ্ঠাত এনেকৈ ৰাণী ইন্দুমতী আছিলে। যেতিয়া তেওঁ কবিৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তাতে গৈ দেখিলে যে কবিৰ চাহেবেই সত্যপুৰুষ, স্বয়ং লিখি আছে, চাওক এয়া। আৰু ভগৱানক নিৰাকাৰ কৈছে। সঁচাকৈ এয়াই সত্য যে কবিৰ চাহেব ভগৱান, সৎপুৰুষ, পূৰ্ণ পৰমাত্মা। এনেকৈ ৰাণী ইন্দুমতী আছিলে। যেতিয়া তেওঁ কবিৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তালৈ গৈ দেখিলে যে কবিৰ চাহেবেই সৎপুৰুষ। কৈছে, হাই হাই, যদি আপুনি মোক ইমান কৈ দিলে হয় যে মই সৎপুৰুষ হওঁ, তেন্তে কি মই আপোনাৰ সেৱা নকৰিলোঁ হয়? তেওঁ কৈছে, তোমাৰ বিশ্বাস নহ'লে হয়, এতিয়া তুমি ইয়ালৈ আহি গৈছা, তেন্তে তোমাৰ যি ইচ্ছা কোৱা। এতিয়া পুণ্যাত্মাসকল, कहते हैं चोर चुरावे तुंबड़ी, चोर चुरावे तुंबड़ी और गड्ढे पानी में, वह गड्ढे वह ऊपर आवनो सच्चाई छानी ना। এওঁলোকৰ নিজৰ সিদ্ধান্ত এয়াই হ'ল, যে ইয়াত পৰমাত্মা ওপৰত সৎলোকত নিৰাকাৰ হয়, পোহৰেই পোহৰ, আৰু আত্মাৰ মুক্তি এনেকুৱা মানে ৰাধা স্বামী ধন ধন সৎগুৰুসকলে তাতে গৈ আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ যায়, যেনেকৈ টোপালবোৰ সমুদ্ৰৰ সৈতে বিলীন হৈ যায়। আৰু এওঁলোকে নিজৰ থিয়ৰিক পৰমাত্মা কবিৰ দেৱৰ সৈতে মিলাই আছে, কথাও শুনাই আছে যে আগতে কবিৰ দেৱ গৈ পৰমাত্মাৰ সৈতে টোপালৰ দৰে বিলীন হৈ গৈছিল, আৰু পিছত ৰাণী ইন্দুমতীও গৈ বিলীন হৈ গৈছিল। তেন্তে আলোচনা কেতিয়া কৰিলে?
তেওঁলোকে নিজৰ মাজত কথা কেতিয়া পাতিলে? যেতিয়া সৎলোকত সকলো এক হৈ গ'ল, পোহৰত বিলীন হ'ল তেওঁলোকৰ থিয়ৰী। তেন্তে তেওঁ তাতে কবিৰ চাহেবক কেনেকৈ দেখিলে যেতিয়া তেওঁ সাকাৰ, আৰু সেই ৰাণীও সাকাৰ বেলেগকৈ যেতিয়া কথা পাতিলে। সত্য এয়াই হয়। আৰু ইন্দুমতীয়ে ক'লে যে আপুনি সঁচাকৈ সৎপুৰুষ হয়, আৰু আপুনি যদি ক'লেহেঁতেন মই সৎপুৰুষ, তেন্তে যদি পৰমাত্মা ইয়াত কৈও দিলে হয়, हम ये लखला है कुतुब गोस और पीर खाल कह कबीर खालिक दरी अमरा नाम कबीर। কিন্তু কোনে মানিলে হয়? কাৰণ আমাৰ বুদ্ধি বিপৰীতমুখী কৰি থৈছে সেই নকল সন্তসকলে যে পৰমাত্মা নিৰাকাৰ আৰু তেওঁ ৰঙৰ পৰা একেবাৰে মুক্ত হৈ আছে। আমি শিৱৰ পূজা কৰোঁ, বিষ্ণুৰ পূজা কৰোঁ, আমাৰ সন্মুখত মূৰ্তি থোৱা আছে, আৰু তথাপিও ভগৱানক সেই লোকবেদৰ আধাৰত এয়া কওঁ যে পৰমাত্মা নিৰাকাৰ। চাওক কেনেকুৱা বিবেচনা আছিলে। কেঁচুৱাৰ দৰে আমাৰ বুদ্ধি বনাই থৈছিলে মুখ্য সন্তসকলে। আৰু এই 2 আখৰৰ ভেদ যিয়ে ক'ব তেওঁক সম্পূৰ্ণ গুৰু ক'ব পাৰিব, আৰু এওঁলোকে 5 আখৰৰ কয়, 2 আখৰ এওঁলোকে নাজানেই। তেন্তে এই ৰাধাস্বামীসকল সম্পূৰ্ণ কেনেকৈ? সেই 5 আখৰ, তেওঁতো 2 আখৰৰ কথা কৈছে, আৰু তৃতীয় সেই সতনাম, সেই হাৰনাম। গতিকে এই মন্ত্ৰ জপেৰে কল্যাণ হ'ব, যি মন্ত্ৰ সেই মহাপুৰুষসকলে জপ কৰিছে। কোনসকলে? গুৰু নানক দেৱে। এতিয়া দেখুৱাম গুৰু নানক দেৱৰ প্ৰমাণ। বুদ্ধিমান ব্যক্তিয়ে সংকেততেই বুজি পাব। এয়া হৈছে জনম সাখী ভাই বালে वाली। सब तो वड्डी भाई बाले वाली जन्म साखी। ডক্টৰ জৱাৰ সিং, কৃপাল সিং এণ্ড কোম্পানী, এওঁলোক ইয়াৰ ছপা কৰাৰ প্ৰকাশক হয়। ओम सतगुरु प्रसादी। ई जन्म साखी अज तक छप्पन चुकियां नालों वड्डी है। सब तो वड्डी ते पुरातन है, पुरानी पहले वाली भाई बाले वाली जन्म साखी। শ্ৰী গুৰু নানক দেৱৰ আগলৈ চাব প্ৰকাশক হয় ডক্টৰ জৱাৰ সিং, কৃপাল সিং এণ্ড কোম্পানী। প্ৰকাশক পুস্তকাসকল গলি নম্বৰ 8, বাঘ, ৰামানন্দ, অমৃতসৰৰ পৰা এয়া প্ৰকাশিত হয়। ইয়াৰ 547 পৃষ্ঠালৈ আমি যাওঁ। 547 পৃষ্ঠাত এইটো চাব। পৃষ্ঠাত সমুদ্ৰ দি সাক্ষী, সমুদ্ৰৰ সাক্ষী, ইয়াৰ পৰা আমি পঢ়ো। बाला संधु उवाच। বালা চন্দুই ক'লে, বালা আৰু মৰ্দানা নানকদেৱৰ নিকটতম শিষ্য আছিলে। তেওঁলোকৰ মাজৰ বালাই কৈ আছে, আৰু গুৰু অংগদ দেৱক কৈ আছে, তাতে হে গুৰু অংগদ जी, जद गुरु नानक देव जी अजीते कोलों अजीते पासों विद्या होए। अजीत नामक किसी व्यक्ति से विदा होकर आगे को चले, तो मर्दान ने कहा, सच्चे पातशाह जी असा समुद्र ता देखिया पर लंका ना देखी। जिथे रामचंद्र जी चढ़ाई कीती है ता गुरु नानक जी कहन जी कहा, चलो भाई बाला ते मर्दाना, तुहानू रंज नहीं करना आँखी मीटो। जा आँखी मीट के खोलिया। নানকদেৱে ক'লে যে চকু বন্ধ কৰা, আকৌ খোলা। ता समुद्र के कंडे जाई खड़े हुए। অৰ্থাৎ সমুদ্ৰৰ পাৰত থিয় হ'ল। समुद्र दे कंडे खड़े हुए ते आखण लगे, बाला ते मर्दाना, মোৰ পিছে পিছে আহা। मुखों वाहिगुरु वाहिगुरु कहिंदे आओ। ते अगे अगे गुरु जी और तुर पे जैसे धरती ऊपर तुरदे सन, उसे तरह समुद्र ऊपर तुर पे जा चले जावन। ते पीछे बाला ते मर्दाना जावन।
ता मर्दान ने विचार कीती कि गुरु जी गुरु नानक देव जी ओम सोहम जपदे जांदे हन। স্পষ্ট লিখা আছে ওম সহন জপতে জানদে হন। ইয়াতো সেই দুটা আখৰৰ মন্ত্ৰ হয়। जपदे जांदे हन ता मर्दाना भी ओम सोहम लगा जपण ते लगा गोते खावण। जा गुरु नानक जी देखण ता मर्दाना गोते खांदा है ता गुरु जी कि हा मर्दाना गुरु जी करने वल नहीं देखना, गुरु दे वचना पर चलना चाहिए। तू मर्दाना ओहे आख जे असा आखिया है। ता मर्दाना फेर लगा वाहे गुरु कहण ता फिर जल ऊपर उसी तरह तुरन लग्या। এতিয়া পুণ্যাত্মাসকল কোনটো থাকি গৈছিলে? এতিয়া এয়া বুজিবলৈ যে কোনটো মন্ত্ৰ মুক্তিদায়ক হয়। এতিয়া ইয়াত প্ৰশ্ন আহে যে গুৰু নানক দেৱে সৎনামৰ স্বয়ং জপ কৰিছিলে আৰু শিষ্যসকলক মানা কৰিছিলে। ইয়াৰ কাৰণটো কি? কবিৰ পৰমেশ্বৰ দেৱে সেই কবিৰ দেৱ, সেই মুক্তিদাতা কবিৰ দেৱ, পৰমেশ্বৰ দেৱ, তেওঁ সেই সচিদানন্দ ঘন ব্ৰহ্ম হয়, যাৰ বিষয়ে বেদেও প্ৰমাণ দিয়ে, চকুৰে দেখা সন্তও ইয়াৰ সাক্ষী হয়। আৰু সেই পৰমাত্মাই আহি কলিযুগৰ প্ৰথম চৰণত ধৰ্মদাস নামৰ এজন পুণ্যাত্মাক লগ পাইছিলে আৰু সেই সময়তে গুৰু নানক দেৱকো লগ পাইছিলে। তেন্তে তেওঁ ধৰ্মদাস দেৱক সেই সময়ত যি জ্ঞান দিছিলে তেওঁ ইয়াক লিপিবদ্ধ কৰিছিলে। তেন্তে কবিৰ পৰমেশ্বৰ দেৱে কৈছিলে ধৰ্মদাস তই লাখ দোহাই ये सार नाम कितबार न जाई और सार नाम बार जो पढ़ी बिचली पिड्डी हंस नी तरही। আৰু আকৌ এই মূল জ্ঞানৰ বিষয়ে ক'লে যে ধৰমদাস তোহে লাখ দোহাই, এয়া মূল জ্ঞান, যি জ্ঞান দাসে আজি আপোনালোকৰ প্ৰকাশত আনি আছে। এয়া প্ৰথমৰ পৰাই লিপিবদ্ধ হয় কবিৰ সাগৰত, কিন্তু কবিৰ বন্ধুসকলে এয়া বুজিব নোৱাৰিলে। কাৰণ পৰমাত্মাৰ আদেশৰ অবিহনে জীৱৰ বুদ্ধিয়ে কাম কৰিব নোৱাৰে। এয়া আদেশ আছিলে মধ্য প্ৰজন্মত ইয়াক প্ৰকট কৰাৰ। এই মন্ত্ৰকো আৰু এই যথাৰ্থ জ্ঞানকো তেন্তে প্ৰথমে কেনেকৈ হ'ব পাৰিছিলে? তেন্তে পৰমেশ্বৰ কবিৰ দেৱে যিসকল পুণ্যাত্মাক এই মন্ত্ৰ দিছিলে, কিছু কিছু দিলে আৰু কিছু কিছু নিদিলে। যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26-27 আৰু মণ্ডল 9 সূক্ত 82 1 2 3 মন্ত্ৰত আৰু মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 আৰু বহুতো মন্ত্ৰ বেদত কোৱা আছে যে সেই পৰমাত্মাই সৎ লোকৰ পৰা বহু তীব্ৰ গতিৰে চলি অহা গতিৰে তীব্ৰগামী হৈ নিজৰ মৰমীয়াল আত্মা শ্ৰেষ্ঠ পুৰুষসকলৰ সৈতে দেখা কৰে, ভাল ভকতসকলক সাক্ষাৎ কৰে আৰু তেওঁক পিছত নিজৰ যথাৰ্থ ভক্তিবিধি আৰু জ্ঞানৰ সৈতে পৰিচিত কৰায়। তেন্তে তেওঁলোকৰ মাজৰ পৰা এই মহাপুৰুষ যিজন পৰমাত্মাৰ সৎলোকৰ পৰা গতি কৰি আহে, যিসকলে পাইছিলে সন্ত গৰীবদাস দেৱে, সন্ত নানক দেৱে আৰু সন্ত ধৰমদাস দেৱে, মলুকদাস দেৱে, সন্ত দাদু চাহেব দেৱে, সন্ত খিচাদাস দেৱে, এওঁলোকে তেওঁক পাইছিলে আৰু এওঁলোকক এয়াই মন্ত্ৰ দিছিলে। কিন্তু এওঁলোকক আগতে প্ৰতিজ্ঞা কৰাই লৈছিলে যে তোমালোকে এই মন্ত্ৰ কাকো নিদিবা আৰু নকবা, আৰু তোমালোকে স্বয়ং এই মন্ত্ৰ জপ কৰি নিজৰ কল্যাণ কৰিবা। এই মূল জ্ঞানক এই মধ্য প্ৰজন্মত, এতিয়া মধ্য প্ৰজন্ম চলি আছে। প্ৰথম প্ৰজন্ম আছিল 600 বছৰ আগৰে, এতিয়া মধ্য প্ৰজন্ম। এতিয়া 1000 বছৰলৈ যথাৰ্থ জ্ঞান, যথাৰ্থ ভক্তি থাকিব, ইয়াত কোনো মিশ্ৰণ হ'ব নোৱাৰিব। শেষলৈ আকৌ কোনো ভক্তিযোগ্য প্ৰাণী কলিযুগত আৰু নাথাকিব। যিসকল এতিয়াও পাৰ হ'ব পৰা নাই, সিহঁত বহুত অকৰ্মণ্য আত্মা হ'ব। তেতিয়া তেওঁলোকৰ ভক্তিৰ আৱশ্যকতা নাই বুলিয়ে ভাবে ভগৱানে। তেন্তে শেষৰ যিসকল কলিযুগৰ প্ৰজন্ম থাকিব, শেষ প্ৰজন্ম তেওঁলোক ব্যৰ্থ হ'ব। এয়া মধ্য প্ৰজন্ম ওচৰতেই আছে। আৰু যিসকলৰ মনুষ্য জীৱন আছে তেওঁলোক বহুত পুণ্যাত্মা হয়। আৰু মনুষ্য জীৱনতো যিসকলে ভক্তি লাভ কৰিছে তেওঁলোকৰ বিষয়ে কম কি? গতিকে ইয়াত নানক চাহেবদেৱে নিজৰ শিষ্য মৰ্দানাক
কৈ আছে যে মই যি নাম তোমাক কৈছো ৱাহে গুৰু তুমি ইমানেই জপ কৰিবা। এই মন্ত্ৰ জপ নকৰিবা, কাৰণ পৰমাত্মাৰ আদেশ আছিল যে ইয়াক কাকো নকবা, তুমি জপ কৰি নিজৰ কল্যাণ কৰা। আৰু তেওঁ সেইকাৰণে আৰু মাধ্যমেৰে লিখুৱাই লৈছিলে যে মই এই জপ কৰিছিলোঁ, এয়া প্ৰমাণ আছে, যি আজি আমাৰ বাবে এটা অমূল্য জ্ঞান হ'ল আৰু আমি দৃঢ়তা পালোঁ। এই প্ৰকাৰে ধৰ্মদাস দেৱক পৰমাত্মাই এই মন্ত্ৰই দিছিলে 2 আখৰৰ। ধৰ্মদাস দেৱক জ্ঞান দিয়াৰ সময়ত কবিৰ সাগৰত লিখা হৈছে, ধৰ্মদাস দেৱে লিপিবদ্ধ কৰিছে কে ওম সোহম শব্দ প্ৰকাশা সতনাম, এয়া সতনাম হয়। গতিকে এই 2 আখৰেৰে ধৰ্মদাস দেৱে জপ কৰিলে। আৰু গৰীবদাস চাহেবদেৱে কয়, राम नाम जप कर थर होई, ओहम सोहम मंत्र दोई। ৰামৰ নাম এয়া 2 আখৰৰ মন্ত্ৰ হয়, আৰু এয়া সম্পূৰ্ণ গুৰু অবিহনে, অধিকাৰীৰ অবিহনে ইয়াৰ জপ কোনোবাই যদি কৰে তথাপি কোনো লাভ নহ'ব। अब कहते नामा छिपा ओम तारी, पीछे सोहम भेद बिचारी, सार शब्द पाया जद लोई, आवागमन बहुर ना होई। নামদেৱ চিপি জাতিৰ আছিলে, বৰ মহান আত্মা আছিলে। প্ৰথমে তেওঁ কেৱল ওম নামৰ জপ কৰিছিলে। ওম নামৰ জপেৰে তেওঁৰ মাজত ইমান সিদ্ধি আহি গৈছিল যে তেওঁ পাথৰকো গাখীৰ খুৱাব পাৰিছিলে, মন্দিৰকো ঘূৰাই দিছিলে, মুখ ঘূৰাই দিছিলে, এজনী মৰা গাইকো জীৱিত কৰি তুলিছিলে। তেতিয়া পৰমাত্মাই সেই প্ৰিয় আত্মাক লগ পালে, নামদেৱক। আৰু নামদেৱেও আকৌ এইটোৱে প্ৰমাণ কৰিলে, আকৌ তেওঁ সতনাম বেলেগ মন্ত্ৰও দিলে। আৰু তেতিয়া আকৌ 3য় মন্ত্ৰ দি হাৰ নাম দি পেলাই তেওঁৰ কল্যাণ কৰিছিলে। কোৱা হয়, नामा छिपा ओम तारी, ওম তাৰি মানে তেওঁ একচিত্ত হৈছিল। ওম মন্ত্ৰৰ ওপৰত আৰু কোনো মন্ত্ৰ মনাই নাছিলে। और पीछे सोहम भेद बिचारी। তেতিয়া পৰমাত্মাই সন্তৰ ওপৰত আহি পেলাই তেওঁক লগ কৰিলে। আৰু তেতিয়াই তেওঁক আকৌ যথাৰ্থ জ্ঞান দিলে। और सार शब्द पाया जद लोई, आवागमन बहुड़ ना होई। अब गरीबदास साहब जी कहते हैं, सोहम ऊपर और है सत्सुकृत एक नाम, सब हंसों का वंश है, नहीं बसती ना गाँव में। हाय हाय। কয় যে সোহমৰ ওপৰতো আৰু এটা মন্ত্ৰ আছে, যাৰ অবিহনে মুক্তি হ'ব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল সতনামৰ 2টা আখৰ আছে, আৰু 2টা আখৰৰ এনেকুৱাই বুজি লোৱা, যেনেকৈ আমি পৃথিৱী তলত পানী আছে, পৃথিৱীৰ জল প্ৰাপ্ত কৰিব লাগে, ইয়াৰ বাবে আমি হেণ্ডপাম্প লগাব লাগিব। তেন্তে হেণ্ডপাম্প লগাবলৈ যি প্ৰচিজাৰ আছে, তাত ঢেঁকী খুন্দা হয়, পাইপ তলত সুমুৱাই দিয়া হয়, আৰু পানীলৈকে সেই ঢেঁকী আৰু পাইপ গৈ পালে, তেন্তে এয়া সতনামৰ কাম বুলি ধৰি লোৱা। যে সেই ঢেঁকী মানে এটা যন্ত্ৰৰ দৰে হয়, লোহাৰ পাইপৰ দৰে। তাক এনেকৈ ভিতৰলৈ সোমাই থাকে, মাটি বাহিৰলৈ ওলাই থাকে। আৰু পাইপ যি হয় হেণ্ডপাম্পৰ, ইয়াক তললৈ লোৱাৰ কৰা হয়, তলৰ ফালে সুমুৱাই দিয়া হয় পৃথিৱীৰ। আৰু যেতিয়া ই পানীলৈকে গৈ পায়, ঢেঁকী আৰু পাইপৰ কাম তাত শেষ হৈ যায়। আৰু ইয়াৰ ওপৰত এটা মেচিন বান্ধি দিয়া হয়, মেচিন, হেণ্ডপাম্প বুলি কোৱা হয় ইয়াক। সেই হেণ্ডপাম্প ইয়াক লগাই তেতিয়া আকৌ ইয়াক স্মৰণ, ইয়াৰ প্ৰচিজাৰ, ইয়াক লৰোৱা হয়, তেতিয়া পানী পোৱা যায়। তেন্তে সৎ নামৰ পৰা আপুনি ইয়াক স্মৰণ কৰিবলৈ আপোনাক দিয়া হয়, যে আপুনি যিমানেই স্মৰণ কৰিব সিমানেই ওচৰ পাব প্ৰভুৰ। আৰু যেতিয়া আপোনাৰ পানী, আপোনাৰ পাইপ, অৰ্থাৎ আপোনাৰ সৎনামৰ উপাৰ্জন ইমান হৈ যাব যে আপোনাক এই হাৰনাম দিয়া হ'ব, আপোনাৰ এই মেচিন বান্ধি দিয়া হ'ব, যাতে হেণ্ডপাম্পৰ পৰা পানী ওলায়, তেতিয়া সেই হাৰনাম দিয়া হয়। হাৰনামক মেচিন বুলি ধৰিব ওপৰৰ হেণ্ডপাম্পৰ, আৰু এই সৎনাম হ'ল ঢেঁকী আৰু পাইপ, এয়া প্ৰচিজাৰ। এই ঢেঁকী আৰু পাইপ আপোনালোকক সোনকালে দি দিয়া হয়। 4 মাহৰ অন্তৰালত সৎভক্তি আপুনি কৰিব, প্ৰথম মন্ত্ৰৰ তাৰ পৰা
তেন্তে এষাৰ নাম আপোনাক দিয়া হ'ব। যেনেকৈ কোনো হেণ্ডপাম্প লগোৱা মিস্ত্ৰী হয়, মেকানিক, আৰু তাতে ঢেঁকী মাৰি আছে, চলি আছে, আৰু কোনো ঘৰৰ মানুহে ক'লে ভাই বান্ধি দিয়া এই মেচিন, লগাই দিয়া সোনকালে এই মেচিন, তেওঁ নলগায়। তেওঁতো সেই সময়ত লগাব যেতিয়া তেওঁৰ কনফিডেঞ্চ আহি যাব যে এতিয়া মেচিন লগাব লাগে, এতিয়া সঠিক ঠাই গৈ পাইছে পাই। তেন্তে সাৰ নাম আপুনি কৈ থাকিব, এই দাসে সেই সময়ত আপোনাক দিব যেতিয়া আপুনি দিয়াৰ যোগ্য হ'ব। তেন্তে সাৰ নাম যেতিয়া পাব তেতিয়া ভগৱান পাব, আৰু তেতিয়া আপোনাক পৰমাত্মাৰ প্ৰাপ্তি কৰোৱা হ'ব সাৰ নাম দিয়াৰ পিছত। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাক পাবলৈ ঋষিসকলে হাজাৰ হাজাৰ বছৰলৈ কষ্ট কৰিলে আৰু একো পাব নোৱাৰিলে। আৰু ইয়াত এনেকুৱা ছিষ্টেমেটিকেল প্ৰচিজিয়াৰ আছে। কিছুমান অজ্ঞাত আত্মাই কয় তোমাৰ গুৰুজীয়েতো বহু পিছত সাৰ নাম দিয়ে, আৰু এজন তাত জন্মু যোৱাৰ লগে লগে তেওঁ গোটেই নাম একেবাৰে দি দিয়ে। মই ক'লোঁ ঠিক আছে, লৈ লোৱা তেন্তে জন্মুসকলৰ পৰা। এনেকুৱা সকলোৱে ভেটি বনাই ৰাখিছে সকলোৱে। তেন্তে কোৱাৰ অৰ্থ এইটোৱেই যে আমি পৰমাত্মাক বিচাৰোঁ, কিন্তু কালে আকৌ বুদ্ধিত পাথৰ পেলাই দিয়ে। যেতিয়া সঠিক সময় আহে আমি আকৌ সেই ভুলবোৰকে কৰোঁ। এতিয়া পুণ্যাত্মাসকল, খিচাদাস চাহাবক পৰমাত্মাই লগ পালে, আৰু খিচাদাস চাহেবদেৱে নিজৰ অমৰবাণীত এই 2 আখৰৰ নাম স্পষ্ট কৰিছে। আৰু আদৰণীয় গৰীবদাস চাহেবদেৱক পৰমাত্মাই লগ পালে, তেওঁতো একেবাৰে ৰেকৰ্ডে ভাঙি পেলালে, একেবাৰে ক্লিয়াৰ কৰি দিছে। मन राजा खेलन चला रंग होरी हो, पर पटन की सैल राम रंग होरी हो। যেতিয়া গৰীবদাস চাহেবক পৰমেশ্বৰ কবীৰদেৱে আহি লগ কৰিলে চৰাণীত, তেওঁক সচখণ্ডলৈ লৈ গৈছিল। যেনেকৈ নানক চাহেবদেৱক নানকদেৱক সৎলোকত লৈ গৈছিল আকৌ এৰি দিছিল, ঠিক এনেকৈ আদৰণীয় গৰীবদাস চাহেবদেৱক চুৰাণীৰ জনক, হাৰিয়ানাৰ জনক সচখণ্ডলৈ লৈ গৈছিল, আকৌ উভতাই থৈ গৈছিল। পিছত আকৌ যেতিয়া উৎসৱ পাৰ্বণ আহিছিলে, তেতিয়া গৰীবদাস দেৱৰ কোনো ৰুচি ইয়াত একোৱেই মিছা সুখত নাছিলে। তেন্তে কিছু গাঁৱৰ মানুহে আহি কৈছিল যে আহক মহাৰাজ, হোলী খেলিম। গৰীবদাস দেৱে ক'লে যে মইতো ভাই ৰাম নামৰ হোলী খেলোঁ, সেই ৰাম নামৰ ৰম ছটিয়াও, আমি এই মিছা হোলী নেখেলোঁ। मन राजा खेलन चला रंग होरी हो, पर पटन की सैल राम रंग होरी हो। पावन टके पपील के रंग होरी हो, ये पंडित लादे बैल राम रंग होरी हो। जावा महल कबीर का रंग होरी हो, राई ना ठहरावे राम रंग होरी हो। पानी पवन न संचर रंग होरी हो, चंद सूरज नहीं जावे राम रंग होरी हो। 4 वेद पंडित पढ़ा रंग होरी हो, 52 अक्षर लेख राम रंग होरी हो। वो अक्षर या मैं नहीं रंग होरी हो, रह शेष के शीश राम रंग होरी हो। এতিয়া যি এই মন্ত্ৰ আছে, সৎনামত 2 আখৰ আছে, এক আখৰটো ওম, আৰু দ্বিতীয় যি মন্ত্ৰ আছে কোৱা হয় ইয়াত কোনো সৎ গ্ৰন্থতে নাই। কবিৰ বাণীক বাদ দি, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীক এৰি সেই দ্বিতীয় মন্ত্ৰ কোনো বাণীত নাই। পৰমাত্মাই কৈছে सो हम शब्द हम जग में लाए, सार शब्द हम गुप्त छुपाए। ओए होए, कहते हैं सो हम शब्द, कबीर जी कहते हैं परमेश्वर जी के हम ही लाए यहाँ पर। এই অমূল্য ৰতন, তথাপিও আমি সাৰ শব্দ গুপ্ত ৰাখিছোঁ। এই সাৰ শব্দ এই দাসে দিব। কোৱা হয় 4 वेद पंडित पढ़ा रंग होरी हो, ये 52 अक्षर लेख राम रंग होरी हो। वो अक्षर या मैं नहीं रंग होरी हो, रह शेष के शीश राम रंग होरी हो। এই মন্ত্ৰ যি হয় দ্বিতীয় মন্ত্ৰ, ইয়াত মই আনিছিলোঁ। ই আপোনালোকৰ কোনো সৎগ্ৰন্থতে আপোনালোকে বিচাৰি নাপাব, আৰু এইটোৱেই
यो कागज कलम कलेस है रंग होरी हो, स्याही का नहीं काम राम रंग होरी हो। देही माहे विदे है रंग होरी हो, बिन ही रसना रटर नाम राम रंग होरी हो। बिन रसना, बिना जीव के, श्वास ओ श्वास से। जैसे कबीर परमेश्वर जी कहते हैं, श्वास उस श्वास में ये सतनाम जपो, व्यर्था श्वास मत को, श्वास उस श्वास में। तारंग मंत्र लीजिए रंग होरी हो। तारंग मंत्र অৰ্থাৎ যি পাৰ কৰোতা মন্ত্ৰ এয়া লোৱা, কোনটো হয় সেয়াও স্পষ্ট কৰিছে। तारंग मंत्र लीजिए रंग होरी हो, ओ हम ओम सो हम नाद राम रंग होरी हो। सुकृत नाम उचार है रंग होरी हो, लीला अगम अगाध राम रंग होरी हो। अब इनसे आगे और बता दिया कि सोहम ऊपर और है सत सुकृत एक नाम, वो सार नाम है। सोहम शब्द हम जग में लाए, सार शब्द हम गुप्त छुपाए। ओम सोहम मध्य है रंग होरी हो, वो सूक्ष्म मंत्र पावे राम रंग होरी हो। এতিয়া ইয়াৰ পাছত আৰু এক সাৰ নাম আছে। এই দুয়োটাৰ পিছত আৰু এই ৰাধা স্বামীসকলৰ এই দুয়োটাৰ বিষয়ে খবৰ নাই। এওঁলোকে কয় আগলৈ গৈ পাবা পৰব্ৰহ্মত। কিনো পাবা? ভূত হৈ যাব যেতিয়া যমলোকত এওঁলোকে এই দুটা মন্ত্ৰ পাব। আৰু তৃতীয়টোৰ আশে পাশে কোনো নাই এই দাসৰ বাহিৰে, সাৰ নামৰ বাহিৰে। সাৰ নাম কাৰোৰে লগত, পৃথিৱীৰ কাৰোৰে জ্ঞান নাই। এই দুটা মালিকে ক্লিয়াৰ কৰিব লাগিছিল, যাতে এওঁলোক ভ্ৰমিত নহয়, বুজি পায়, যাতে সংকেতৰ জৰিয়তে বুজি পায়। কিন্তু ইয়াৰ বিধি নাই লিখা, আৰু আজি যিজন অধিকাৰীয়ে নিদিয়ে তেওঁৰ একো লাভ নহ'ব। ओम सोहम मद है रंग होरी हो, सूक्ष्म मंत्र छाक राम रंग होरी हो। या मंत्र से पार होवे रंग होरी हो, और मंत्र कोटों लाख राम रंग होरी हो। ओए होए। কোৱা হৈছে যে ভ্ৰমিত কৰাৰ কোটি লাখ লাখ মন্ত্ৰ আছে, নাম আছে, কিন্তু এই নামেৰে যি মই কৈ আছো ইয়াৰে পাৰ হ'বা। या मंत्र से पार होवे रंग होरी हो, और मंत्र करोड़ों लाख राम रंग होरी हो। ओम आनंदी लहर है रंग होरी हो, सोहम मुक्ता संध राम रंग होरी हो। ओम आनंदी लहर है रंग होरी हो, सोहम मुक्ता संध राम रंग होरी हो। ओम सोहम सार है रंग होरी हो, कोटि कला रविचंद राम रम रंग होरी हो। কোৱা হয় এই মন্ত্ৰ যি কৈ আছে দুই মন্ত্ৰত হয়, এয়া সাৰাংশ হয় এই ভক্তিৰ। আৰু সেই তৃতীয় মন্ত্ৰ বেলেগ, সেই সাৰনাম পৃথককৈ কৈছোঁ এই চেণ্টেন্স অনুসৰি। কৈছে যে ই নিজ মন্ত্ৰ যি আপোনালোকক কোৱা হৈছে। ओ हम सो हम सार है रंग होरी हो, कोट कला रविचंद राम रंग होरी हो। এই সতনামৰ কিমান ভেলু কোৱা হৈছে। ओम सो हम पालड़े रंग होरी हो, 14 भवन चढ़ावे राम रंग होरी हो। 3 लोक पासंग धर रंग होरी हो, तो न तुले तुलाया राम रंग होरी हो। ओए होए। এতিয়া গৰীব দাস দেৱে কৈছে যে আমিতো ভাই এনেকৈ হলি খেলোঁ ৰাম ৰামৰ, আমি এই মন্ত্ৰ জপ কৰোঁ, আৰু এই মন্ত্ৰত সতনামত কিমান ভেলু আছে। এই সতনামৰ পুণ্যাত্মাসকল আমি যুগ যুগ অসংখ্য যুগৰ পৰা ইমান ঋণী হৈ গৈ আছোঁ এই কালৰ। আৰু এই মন্ত্ৰৰ যি জপ কৰাৰ বিধি আছে, সেই বিধিৰে সেই লাভ প্ৰাপ্ত হয়। যেনেকৈ গুলি বেলেগ, বন্দুক বেলেগ, আৰু যদি গুলি বন্দুকত ভৰাই চলোৱা নহয় সেয়া ব্যৰ্থ হয়। এতিয়া গুলি হাতেৰে মাৰিলে, বন্দুকেৰে লাঠিৰ দৰে পিটিব ধৰিলে, তেন্তে ইয়াৰ পৰা লাভ কি? ইয়াৰ ধৰণ আছে চলোৱাৰ, যাতে সি শত্ৰুৰ পৰা ৰক্ষা কৰিব পাৰে।
গতিকে এয়া বুজিলো বন্দুক আৰু গুলি কৈ দিলে ইয়াক কেনেকৈ চলাব লাগে এয়া এই দাসে ক'ব এই মন্ত্ৰ কিয়নো কালৰূপী শত্ৰুক আমি বিজয় পাব পাৰোঁ ইয়াৰ ওপৰত কি কৈছে যে यो सतनाम पालड़े रंगोरी यो 2 अक्षर का नाम है सतनाम এই অহম সোহম এক এক পাল্লাত অৰ্থাৎ বেলেঞ্চত এক পাল্লাত আৰু এই সতনামৰ স্মৰণৰ মূল্য থৈ দিয়া এক স্মৰণ এক যেনেকৈ শ্বাস বাহিৰত এৰি দিয়া আৰু লোৱা এই দুয়োটাক পৃথকভাৱে জপ কৰা ইয়াৰ 3 প্ৰকাৰৰ বিধি আছে স্মৰণ কৰাৰ তেন্তে ই এক কমপ্লিট মন্ত্ৰ হৈ যায় শ্বাস আৰু নিশ্বাসত এই 2 মন্ত্ৰ জপ কৰিব লাগিব তেন্তে ই এক মন্ত্ৰ হৈ গ'ল কোৱা হয় ইয়াৰ যি মূল্য হয় তাৰ ইমান ভেলু আছে ইয়াৰ ইমান ভক্তি শক্তি আছে ইয়াত এক পাল্লাত এখন পাল্লাত থৈ দিয়া এই মন্ত্ৰৰ উপাৰ্জন আৰু এই ব্ৰহ্মাণ্ডত 14 লোক আছে আৰু 3 লোক এই স্বৰ্গলোক পাতাল লোক পৃথিৱী লোক এয়া বেলেগ कहते इन 14 लोग चढ़ावे राम रंग होरी हो আন পাল্লাত और 3 लोग ते पासिंग दरे পাচাং মানে এনেকুৱা ফেৰ আগত পাল্লা আছিলে মাজত আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500কৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541